নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। চৰকাৰী মাটিৰ পৰা মছজিদ ঈদগাহ ভাঙিলে কাৰ পাপ হ'ব? আহক মুস্তাফা কামাল আজাহাৰীয়ে কি কৈছে শুনি লওঁ। এই মছজিদ আৰু ঈদগাহবোৰ যে ক'ৰবাত আমি দেখিছোঁ ভাঙিবলগীয়া হৈছে, আচলতে এতিয়া পাপটো কাৰ হ'ব? মই আপোনালোকক অলপ এই কথাখিনি বুজাব বিচাৰিম। আচলতে চৰকাৰৰ পাপ হ'ব নেকি ইয়াত? ঠিক আছে, আল্লাহৰ ঘৰ ভাঙি দিছে, তাৰমানে পাপটো কাৰোবাৰতো হ'ব পাপ ইয়াত। এনেকুৱাতো নহয় যে কাৰো পাপ নহ'ব, কাৰোবাৰ পাপ হ'ব ইয়াত। কিন্তু এইটোৱে উত্তৰটো সঠিক উত্তৰ হয়, পাপ হ'ব আমাৰ। চৰকাৰৰ পাপ নহয়, চৰকাৰৰ কোনো দোষো নাই ইয়াত। গোটেই দুখখিনি আমাৰ। কেনেকে সেইটো মই আপোনালোকক ক'ব বিচাৰিম। চাওক, মছজিদ চৰকাৰী মাটিত কিয় বনাব লাগে? ইয়াতে সোমাই আছে গোটেই পাপটো। বেলেগৰ পৰা অনুমতি নোলোৱাকৈ বেলেগৰ মাটিত যদি আপুনি মছজিদ বনায়, সেইটো তাতে পাপ হ'ব। অনুমতি নোলোৱাকৈ কিয় মছজিদটো বনোৱা হৈছিলে? এতিয়া আল্লাহে এইটোৱে প্ৰশ্ন কৰিব আমাক যে তোমালোকে পাৰ্মিশ্যন নোলোৱাকৈ, অনুমতি নোলোৱাকৈ কিয় মছজিদ বনাইছিলা চৰকাৰী মাটিত? মই কিছু ভিডিঅ' পাইছো য'ত দেখিছো যে কিছু ব্যক্তিয়ে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দি আছে। উচ্ছেদ হোৱাৰ কাৰণে বোলে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দিছে। আল্লাহে বিচাৰ কৰক, ময়ো চাব বিচাৰো। আল্লাহে বিচাৰ কৰিব লাগে। কিন্তু প্ৰশ্ন হৈছে আল্লাহে কাৰ বিচাৰ কৰিব? এতিয়া আল্লাহে কাৰ বিচাৰ কৰিব, এইটোহে প্ৰশ্ন। চৰকাৰৰ ইয়াত কোনো দুখ নাই। আল্লাহে বিচাৰ কৰিলে আমাৰে কৰিব। কাৰণ আমি আমাৰ নিজৰ ব্যৱস্থাখিনি কৰি লোৱা নাছিলো। আমি বেলেগৰ মাটিত থাকিলো, বেলেগৰ মাটি কব্জা কৰি আমি থাকিছো। এইটোতো পাপ হয় ন? এইটোতো আল্লাহে কেতিয়াও, এইটো বস্তু আল্লাহে গ্ৰহণ নকৰে, কেতিয়াও নকৰে। আমি কিয় বেলেগৰ মাটি কব্জা কৰিলো? পাপ আমাৰ হৈছে। মক্কাত গৈ বিচাৰ দিয়ক, আৰু লাগিলে আকাশলৈ উঠি যাওক, উঠি গৈ পেলাই আল্লাহৰ দিদাৰ কৰি পেলাই আল্লাহক যদি গৈ পেলাই এপ্লিকেশ্যন দি আহে, ঠিক আছে, যদি পাৰে কোনোবাই, আল্লাহে বিচাৰ আমাৰহে কৰিব। কাৰণ আমি বেলেগৰ মাটিত আমি বনাইছো আমি মছজিদ অনুমতি নোলোৱাকৈ। মছজিদ ভাঙাটো পাপ হয়। চৰকাৰৰ পাপ তেতিয়া হ'লহেঁতেন যদিহে চৰকাৰে অনুমতি দিছে, আগতে দিছে, দি এতিয়া বোলে ভাঙি দি আছে, তেতিয়াহ'লে চৰকাৰৰ পাপ হ'লহেঁতেন। তেতিয়াহ'লে সেই বৰমূৰীয়াসকলৰ পাপ হ'লহেঁতেন। তেতিয়াহে মুখ্যমন্ত্ৰীৰ পাপ হ'লহেঁতেন। যদিহে তেওঁ আগতে কেতিয়াবা পাৰ্মিশ্যন দিছে, বোলে তহঁতি মছজিদ বনাই ল, যা বনা, মই তহঁতক পাৰ্মিশ্যন দিছো, তাৰপিছত এতিয়া উচ্ছেদৰ নামত যদি ভাঙি দিলেহেঁতেন, তেতিয়া পাপ হ'লহেঁতেন। কিন্তু পাৰ্মিশ্যনটো নাই, কেতিয়াও দিয়া নাইকিয়া। গতিকে চৰকাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ মছজিদ চৰকাৰী মাটিত বনোৱাটো ডাঙৰ পাপ হৈছে। এইটো আমাৰ পাপ হৈছে। মানে এইটো এনেকুৱাই হ'ল, আমি নিজে মানে মছজিদক অপমান কৰিলো। আমাৰ ভুলৰ কাৰণে হৈছে নহয়, মছজিদটোতো আমাৰ ভুলৰ কাৰণে ভাঙিছে, বা ঈদগাহ আমাৰ ভুলৰ কাৰণে ভাঙিছে নহয়। পাপটো মানে আমাৰ গাত এইটো কাৰণে লাগিব, মানে এনেকুৱা হৈছে আমি নিজে ভাঙিছো, বা আমাৰ ভুলৰ কাৰণে আজি মছজিদ ভাঙিবলগীয়া হৈছে, বা মছজিদৰ খুঁটাবোৰ ভাঙি দিছে, ৱালখন ভাঙি দিছে, গুম্বদটো ভাঙি দিছে, পৰি গৈছে, দেখি পেলাই দুখ লাগিছে ন? সেইটো আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে। আৰু আমাৰ নিজৰ ভুলৰ কাৰণে যেতিয়া কামটো হৈছে, গতিকে সেই মছজিদৰ হাও আমাৰ গাত লাগিব। আমি নিজৰ ঘৰটো বনাওঁতেও আমি 100 বাৰ ভাবো যে আমাৰ পট্টাৰ মাটিত ঘৰটো বনাম, হয় নহয় কওক? ঠিক তেনেকে ধৰক কোনোবাই দোকান এখনে বনাব বিচাৰি আছে, পট্টাৰ মাটি আছে নে নাই চাই লয় আগতে, তাৰপিছতহে তাতে ইনভেষ্ট কৰে, নহলে ইনভেষ্ট নকৰে। কিন্তু আমাৰ ভুল হৈ গ'ল। এনেকুৱা কিছুমান ভুল হৈছে যিবোৰ শুধৰণি বহুত এতিয়া কষ্ট হ'ব আমাৰ, কিন্তু উপায় নাই, আমি শুধৰণিৰ ফালে আমি আহিব লাগিব। মই সেইকাৰণে সকলোকে অনুৰোধ জনাই আছো, এইবোৰ আন্দোলন কৰি লাভ নাই। দল সংগঠনক আপোনালোকে লগ নিদিব, আপোনালোকক বুৰ্বক বনাই আছে। ভুলটো আমাৰ নিজৰ। চৰকাৰী মাটিত অনুমতি নোলোৱাকৈ আমি ঘৰ বনাইছো, অনুমতি নোলোৱাকৈ মছজিদ বনাইছো, অনুমতি নোলোৱাকৈ আমি কি বনাইছো, ঈদগাহ বনাইছো, আমাৰ অনুষ্ঠানসমূহ বনাইছো, তাৰপিছত চৰকাৰে ভাঙি দিছে। এতিয়া আমি আল্লাহক বিচাৰ দিবলৈ মক্কালৈও যদি যাওঁ, মদিনালৈ যদি যাওঁ, আকাশলৈ যদি যাওঁ, আৰু ক'ৰবাত যদি গৈ পেলাই আমি আল্লাহক বিচাৰ দিওঁ, গোচৰ দিওঁ, আল্লাহে তেনেকুৱা গোচৰ নলয়, আল্লাহে বিচাৰ নকৰে। আপোনালোকে চাই ল'ব, নকৰে। আমি নিজে ভুল কৰিছো, আৰু ওলোটাই আমি আকৌ বিচাৰো দিছো। মানে এতিয়া চোৰে পুলিচক গালি পাৰি আছে, তেনেকুৱা হৈছে। মানে চোৰে চুৰিও কৰিছে, কৰি পেলাই এতিয়া ওলোটা পুলিচকে গালি পাৰিছে। বেংগলী ভাষাত কথা এটা কয় নহয়, চুৰি আবার চিনাজুৰি, তেনেকুৱা হৈছে। মানে আপুনি চুৰিও কৰিছে, তাৰপিছত কি কৰিছে, আকৌ আপুনি একদম চিনা ফুলাই দমো দিছে মালিকক।
সেইটোতো নহ'ব নহয়। আল্লাহেতো এইবোৰ আমাৰ নিচিনা ব্ৰেইনলেছ নহয়তো, মহান শক্তি হয়, গোটেই পৃথিৱী সৃষ্টি কৰিছে। গতিকে তাত ইনচাফ হ'ব। অবৈধ মাটিত মছজিদ ঈদগাহ বনোৱাটোৱে পাপ। অবৈধ মাটিত, অবৈধ মানে য'ত পাৰ্মিশ্যন নাই আৰু, ঠিক আছে, তাতে অবৈধভাৱে মাটিখিনি বৈধ হয়। মাটিখিনি চৰকাৰী মাটি যেতিয়া বৈধ মাটি হয়, কিন্তু আমাৰ কাৰণে অবৈধ হ'ব, কাৰণ আমাৰ পাৰ্মিশ্যন নাই তাত, ঠিক আছে। তো আমি পাৰ্মিশ্যন নোলোৱাকৈ তাত বনালে আমাৰ মছজিদটো অবৈধ হ'ব। মাটিখিনি অবৈধ নহয়, মাটিখিনি বৈধ মাটি হয়। মাটিখিনি চৰকাৰৰ মাটি হয় বা বেলেগৰ মাটি হয়, ঠিক আছে। তো বেলেগৰ মাটিত মছজিদ বনালে সেইটো পাপ হ'ব। এই কথাষাৰ মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰো। আপোনালোকে কথাখিনি বুজক। সেইকাৰণে চৰকাৰৰ একো পাপ হোৱা নাই, পাপটো আমাৰ নিজৰ হৈছে। মই অনুৰোধ জনাম, য'ত য'ত চৰকাৰী মাটিত আমাৰ মছজিদ আছে, আমি মাটিৰ পট্টাখিনি চালাজাৰা কৰিব লাগে, যিমান সোনকালে পৰা যায় চালাজাৰা কৰিব লাগে। আৰু যদিহে চৰকাৰী মাটিত আছে, তেতিয়াহ'লে ডিচিৰ লগত আলোচনা এটা কৰক। আপোনালোকে মুখ্যমন্ত্ৰীক এপ্লিকেশ্যন দিয়ক, লগ কৰক যে আমাৰ হৈ গৈছে, ভৱিষ্যত এটা ভুল আছে আমাৰ হৈ গ'ল, গতিকে আমাৰ মছজিদটো আপোনালোকে নাভাঙি স্থানান্তৰ কৰিবলৈ কাৰণে আমাক সুবিধা দিয়ক, আমি আমাৰ মছজিদটো বেলেগ জেগালৈ লৈ যাম। নিশ্চয় সুবিধা দিব, নিশ্চয় দিব। এই মছজিদটো এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ লৈ গুচি যাওক। এতিয়া মছজিদৰ জেগাত মছজিদ ৰাখি থব আপুনি, তো চৰকাৰে উচ্ছেদ কৰিবলৈ গ'লে তাতেতো বুলডোজাৰ চলিবই ন। তো সেই বুলডোজাৰ চলাৰ আগতে মছজিদটো তাৰ পৰা আমি কি কৰিব লাগে, বেলেগ এটা জেগালৈ লৈ গুচি যাব লাগে। মই অনুৰোধ জনাম সকলোকে। নহ'লে এই মছজিদ যদি বুলডোজাৰ চলে মছজিদত, তেতিয়াহ'লে কিন্তু অসমৰ আমাৰ যিসকল মুছলমান লোক আছে, আমাৰ সকলোৰে পাপ হ'ব। অসমৰ য'ত য'ত চৰকাৰী ভূমিত মছজিদ আছে, অসমৰ য'ত য'ত চৰকাৰী ভূমিত ঈদগাহ আছে, মই ঈদগাহ কমিটি, মছজিদ কমিটিক অনুৰোধ জনাম, আপোনালোকে নিজে তাৰ পৰা মছজিদটো বা ঈদগাহখন আপোনালোকে বেলেগ এটা জেগালৈ লৈ গুচি যাওক, নিজে খালী কৰক। নহ'লে পিছ মুহূৰ্তত যদি চৰকাৰে বুলডোজাৰ চলায়, তেতিয়াহ'লে সেই ঈদগাহ কমিটিক আল্লাহে নৰকত দিব, সেই মছজিদ কমিটিক আল্লাহে নৰকত দিব। কাৰণ সেই মছজিদ কমিটিৰ ভুলৰ বাবেই আজি এই মছজিদ ভাঙিবলগীয়া হ'ব। আৰু তাৰ পিছত মছজিদ যেতিয়া ভাঙিব, মছজিদৰ অপমান হ'ব, মছজিদৰ অপমান হ'লে সেই ঈদগাহ কমিটি নৰকত যাব, আৰু লগতে সেই অঞ্চলৰ ৰাইজো জবাবদিহিৰ সন্মুখীন হ'ব। এই ভিডিঅ'ৰ মাধ্যমেৰে মই অসমৰ সংখ্যালঘু সমাজৰ হাতত ভৰিত ধৰি পেলাই অনুৰোধ জনাইছো, য'ত য'ত চৰকাৰী মাটিত আপোনালোকে মছজিদ বনাই থৈছে, তাৰ পৰা মছজিদটো ম্যাদী পট্টাৰ মাটিলে যিমান সোনকালে পৰা যায় আপোনালোকে স্থানান্তৰ কৰক, ঠিক আছে। এটা ম্যাদী পট্টাৰ মাটিত মছজিদটো লৈ গুচি যাওক, চৰকাৰী মাটিৰ পৰা মছজিদ আঁতৰাই দিয়ক, যিমান সোনকালে পাৰে আপোনালোকে কৰি দিয়ক। পিছত কিন্তু নাকান্দিব চৰকাৰৰ বুলডোজাৰ চলিলে। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীৰ কথাখিনি শুনিলে। ইয়াৰ আগতো মই এটা ভিডিঅ' দিছিলোঁ, সেইটো পাৰিলে আপোনালোকে চাব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। যুক্তিৰ খাতিৰত মুস্তাফা কামালৰ কথাখিনি ময়ো মানি লৈছোঁ, কিন্তু ইছলামত কি আছে কি নাই সেই বিষয়ে মোৰ কোনো ধৰণৰ জ্ঞান নাই কাৰণে সেই বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিলোঁ। বাকী আপোনালোকৰ অভিমত কি? মুস্তাফা কামাল আজাহাৰীৰ কথাখিনি আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, সকলোৰে মাজত সদ্ভাৱ সম্প্ৰীতি বৰ্তি থাকক, এই কামনাৰে ধন্যবাদ।